Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল হ্যাপি হোম আসামলৈ। মোৰ আগৰ এটা ভিডিঅ'ত আমাৰ ডিস্ট্ৰিক্ট ওয়াইজত আমাৰ অসমৰ হাই সেকেন্ডাৰী স্কুল বিলাকত খালি থকা গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কিমান ভ্যাকেন্সি আছে সেই সম্পৰ্কে এটা ভিডিঅ' শেয়াৰ কৰিছিলো আৰু তাত হয়তো আপোনালোকে বহুতে ডাটাখিনি পাইছে আৰু যিসকলে চাইছে তেওঁলোকক ধন্যবাদ জনাইছো আৰু আশা কৰিছো ভৱিষ্যতলৈকে ভিডিঅ'বোৰ এনেকৈ চাই থাকিব। তো আজিৰ ভিডিঅ'টিত আমি ডিসকাস কৰিম বা আমি কিছুমান তথ্য চাম যত আছে আমাৰ ডিস্ট্ৰিক্ট ওয়াইজত হাই স্কুল বিলাকত কিমান ভ্যাকেন্সি আছে আৰ্টছ আৰু সায়েন্সৰ বা হাই সেকেন্ডাৰী স্কুল বিলাকত আৰ্টছ আৰু সায়েন্স হিচাপে কিমান ভ্যাকেন্সিজ আছে আৰু এই ভ্যাকেন্সিখিনি যিমান আমাৰ এতিয়ালৈকে এডভাৰটাইজ হৈছে তাৰ তুলনাত বেছি হ'ব কাৰণ কিয় এই ভ্যাকেন্সিখিনি হৈছে আমাৰ 2024 চনৰ আগষ্ট মাহলৈকে আপ টু ডেট আৰু যিখিনি এডভাৰটাইজ হৈছে আপোনালোকে জানে এডভাৰটাইজমেন্টটো 2023 ডিসেম্বৰতে ওলাইছে তো তাত অলপ ভ্যাকেন্সি শৰ্ট থকাটো সিম্পল কথা কিন্তু সৰকাৰে যিখিনি এডভাৰটাইজ কৰিছে সেইখিনি এটা ফিল আপ কৰিব বাকি যিখিনি এক্সেস আছে হয়তো ইন ফিউচাৰ ফিল আপ কৰিব হয়তো এবছৰ পিছত নাইবা দুবছৰ পিছত ফিল আপ কৰিব পাৰে তে যিয়ে নহওক এইখিনি যিখিনি খালি ভ্যাকেন্সি আছে সেইখিনি আমাৰ আপ টু ডেট গতিকে আহক এতিয়া আমি ভ্যাকেন্সিখিনি চাও ভিডিওটোলৈ আগবঢ়াওতে সকলোকে এবাৰ ৰিকুৱেষ্ট কৰিম যদি আপোনালোকে এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট ইনফৰমেশনৰ কাৰণে যিবিলাক আমাৰ টিচাৰ ৰিক্ৰুটমেন্টৰ লগত জড়িত বা সৰকাৰী কৰ্মচাৰীৰ লগত ৰিলেটেড বা যিকোনো আমাৰ ইম্পৰ্টেন্ট ইনফৰমেশন পাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু শেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেণ্ড সাৰ্কেলৰ মাজত তো ইয়াতে ওপৰত দেখিছে আপোনালোকে ডিস্ট্ৰিক্ট ওয়াইজ স্ট্ৰীম ওয়াইজ নাম্বাৰ অফ ভ্যাকেন্ট পোষ্ট in secondary schools government provincialized তাৰ পিছত আমি গোটেইখিনি ডাটা ইয়াৰে নাচাও ইয়াতে প্ৰথমতে আছে সিৰিয়াল নাম্বাৰ আছে নেম অফ ডিস্ট্ৰিক্ট হাই স্কুলৰ কিমান ভ্যাকেন্সি আছে টিচাৰ্স ভ্যাকেন্ট পোষ্ট তাৰ পিছত আছে ইফালে আছে আৰ্টছ ইফালে আছে সায়েন্স তাৰ পিছত ইফালে আছে হাই সেকেন্ডাৰী স্কুল টিচাৰ ভ্যাকেন্ট পোষ্ট স্ট্ৰীম ওয়াইজ আৰ্টছ সায়েন্স কমাৰ্চ আৰু এইখিনি সিনিয়ৰ সেকেন্ডাৰী স্কুল যেখিনি 2013 ত কিছুমান স্কুল যিবিলাক প্ৰভিন্সিয়ালাইজ হৈছিল তেওঁলোকক সেইবিলাক স্কুলক সিনিয়ৰ সেকেন্ডাৰী স্কুল হিচাপে নামাকৰণ কৰা হৈছে গতিকে সেইখিনি স্কুল আমি ধৰিব নালাগে কাৰণ কিয় এইখিনি স্কুলৰ ভ্যাকেন্সি সৰকাৰে ফিল আপ কৰা আশা নাই গতিকে আমি এইখিনি আমি কাউন্ট নকৰো তাৰ বাহিৰে বাকি যিখিনি আছে সেইখিনি আমি চাম তো আহক এতিয়া আমি ডিটেইলছখিনি চাও তো প্ৰথমতে আমি চাম হাই স্কুল বিলাকত হাই স্কুলত আমাৰ চাব প্ৰথমতে আছে আৰ্টছ ক্যাটাগৰী তাৰপিছত সায়েন্স বাক্সা ডিস্ট্ৰিক্টত আৰ্টছৰ আছে 652 ভ্যাকেন্সিজ সায়েন্সত 1110 তাৰ পিছত কাছাৰত আমি গোটেই কিখন ডিস্ট্ৰিক্টৰ নাচাও কিছুমান ডিস্ট্ৰিক্টৰ চাও কাছাৰত আছে আৰ্টছত 930 টা ভ্যাকেন্সি সায়েন্সত 174 তাৰ পিছত ইফালে দৰঙত আছে আৰ্টছত 352 ভ্যাকেন্সিজ আৰু সায়েন্সত আছে 140 ভ্যাকেন্সিজ ধেমাজি 208 আৰ্টছত 91 আছে সায়েন্সত ধুবুৰীত 318 318 আৰু সায়েন্সত আছে 161 তাৰ পিছত নেক্সট ডিব্ৰুগড়ত 163 আৰু আৰ্টছত 163 সায়েন্সত 122 ডিমাহাছাওত এখিনি আছে গোলাঘাটত আছে 313 আৰু 198 এফালে যোৰহাট ডিস্ট্ৰিক্টত আছে আৰ্টছত 155 তাৰ পিছত সায়েন্সত 1110 কামৰূপ মেট্ৰত আছে আৰ্টছত 226 226 আৰু আৰ্টছত সায়েন্সত 140 আৰু কামৰূপ ৰুৰেলত বহুত ভ্যাকেন্সি আছে আৰ্টছত আছে 624 আৰু সায়েন্সত 463 কাৰ্বি আংলঙত আছে 204 আৰ্টছত 86 সায়েন্সত কৰিমগঞ্জত বহুত ভ্যাকেন্সি আছে 649 আৰ্টছত আৰু সায়েন্সত 132 এইখিনি হাই স্কুলৰ ভ্যাকেন্সি তাৰ পিছত কোকৰাঝাৰত আছে 214 আৰ্টছত আৰু 35 সায়েন্সত লখিমপুৰত 361 আৰ্টছত 130 সায়েন্সত তাৰ পিছত এনেকে নগাঁৱত আছে বহুত ভ্যাকেন্সি আছে নগাঁৱত 843 আৰ্টছত আছে 404 সায়েন্সত তাৰ পিছত ইফালে শিৱসাগৰত আছে 368 আৰ্টছত সায়েন্সত 129 আৰু সাউথ সালমাৰা মানকাছৰত আছে 131 আছে আমাৰ আৰ্টছত 24 সায়েন্সত তিনচুকীয়াত 196 আৰ্টছত 157 সায়েন্সত তাৰ পিছত উদালগুৰি 237 আৰ্টছত 83 সায়েন্সত আৰু শোণিতপুৰ 303 আৰ্টছত 154 সায়েন্সত
ৱেষ্ট কাৰ্বি আংলং 96 আৰু 36 তো এইখিনি টোটেল 8969 ভেকেঞ্চিজ আছে আৰ্টছ কেটেগৰীত আৰু সায়েন্সত আছে 3777 2024 চনৰ আগষ্ট মাহলৈকে ধৰক তাৰপিছত এইবাৰ আমি চাম হাই ছেকেণ্ডাৰী স্কুল অৰ্থাৎ পিজিটিৰ ভেকেঞ্চি ষ্ট্ৰীম ৱাইজ ক'ত কিমান আছে তো এতিয়া আমি চাম আমাৰ হাই ছেকেণ্ডাৰী স্কুলবিলাকত ডিষ্ট্ৰিক্ট ৱাইজত কিমান ভেকেঞ্চিজ আছে সেইখিনি চাম ইয়াতে দেখিছে হাই ছেকেণ্ডাৰী স্কুল টিচাৰ ভেকেণ্ট পোষ্ট আৰ্ট সায়েন্স কমাৰ্চ তো ইয়াতে দেখিছে বাক্সাত আছে আৰ্টছত 25 ভেকেঞ্চি সায়েন্সত 2 কমাৰ্চত 0 বৰপেটাত আছে 82 আৰ্টছ 76 সায়েন্স বঙাইগাঁৱত আছে 35 আৰ্টছ 21 সায়েন্স তাৰপিছত ইফালে আপোনাৰ নেক্সট আছে কাছাৰত আছে 99 আৰ্টছ 33 সায়েন্স আৰু চৰাইদেউত আছে 45 আৰ্টছ তাৰপিছত 22 সায়েন্স আৰু 11টা আছে আৰ্টছত 11টা কমাৰ্চত আছে নেক্সট আছে চিৰাঙত 68 আৰু 24 দৰঙত 35 4 ইয়াত দেখিছে আপোনাৰ ফাৰ্ষ্ট কলমটোত আছে আৰ্টছ ছেকেণ্ডটোত সায়েন্স থাৰ্ডটোত কমাৰ্চ গতিকে মই গোটেইখিনি কৈ যোৱা থকা নাই নেক্সট দৰঙত আছে 35 আৰ্টছ 4টা সায়েন্সত ধেমাজি 29 আৰু 8 ধুবুৰী 65 23 8টা আছে কমাৰ্চত ডিব্ৰুগড় 50টা আৰ্টছত 10টা সায়েন্সত কমাৰ্চত আছে 5টা তাৰপিছত নেক্সট আছে গোৱালপাৰা 42 আছে আৰ্টছত 4টা আছে সায়েন্সত গোলাঘাট 46 আৰ্টছ 13 সায়েন্স হাইলাকান্দি 91 আৰ্টছ 27 সায়েন্স যোৰহাট 41 আৰ্টছ তাৰপিছত 18 সায়েন্স 7 কমাৰ্চ কামৰূপ মেট্ৰ 75 আৰ্টছ তাৰপিছত 10টা সায়েন্স এটা কমাৰ্চত কামৰূপ ৰুৰেলতো বহুত ভেকেঞ্চি আছে 77 আৰ্টছ 9টা সায়েন্স দুটা হৈছে কমাৰ্চত কাৰ্বি আংলঙত 27 আৰ্টছ 7 সায়েন্স 6 কমাৰ্চ তাৰপিছত কৰিমগঞ্জত 103টা আৰ্টছত 15টা সায়েন্স 2টা কমাৰ্চ তো এনেকৈ ডিষ্ট্ৰিক্ট ৱাইজত আমি ভেকেঞ্চিবিলাক চাব পাৰিম আপোনালোকে ইয়াত দেখিছে ডিষ্ট্ৰিক্ট ৱাইজত আছে যদি কাৰোবাৰ কোনোবাখন ডিষ্ট্ৰিক্টত চোৱাৰ অসুবিধা হৈছে বা ডাটাখিনি ভালকৈ চাব পৰা নাই কমেণ্ট কৰি জনাব আৰু অলপ অসুবিধা হৈছে বাৰু কিন্তু উপায় নাই পিছত বাৰু ভালকৈ আৰু প্ৰেজেণ্ট কৰিব চেষ্টা কৰিম এতিয়া অলপ দৌৰাদৌৰিকৈ প্ৰেজেণ্ট কৰা অলপ তেনেকুৱা হৈছে নেক্সট ইফালে যদি আমি চাওঁ শিৱসাগৰত আছে 129 আছে আৰ্টছত 64 সায়েন্সত 4টা কমাৰ্চত তাৰপিছত ওদালগুৰিত 64 আৰ্টছ 24 সায়েন্স গতিকে এইখিনি হৈছে আপ টু ডেট ভেকেঞ্চি লিষ্ট আপোনালোকক আৰু এবাৰ স্ক্ৰল কৰি দেখাই দিছোঁ মই ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চিবিলাক চাই ল'ব পাৰিব এবাৰ গতিকে আজিৰ ভিডিঅ'ত এইখিনি শ্বেয়াৰ কৰিলোঁ পুনৰ নেক্সট ভিডিঅ'ত ইয়াৰ ডিটেইলছ কোন স্কুলত কোন জিলাৰ কোন স্কুলত ভেকেঞ্চিজ আছে সেইখিনি অলপ আনিবলৈ ট্ৰাই কৰিম পুনৰ লগ পাম নেক্সট ভিডিঅ'ত আৰু এইখিনি ডাটা জুলাই মাহৰ 1 তাৰিখলৈকে আপোনালোকে ধৰিব পাৰে তাৰপিছত ভেকেঞ্চি হয়তো আৰু ভেকেণ্ট হৈছে এই যোৱা 4-5 মাহত আৰু ভেকেঞ্চি থাকে খালী হৈছে তো যিসকলে পাছ কৰিব তেওঁলোকে পিছৰ ফালে পুনৰ ৰিক্ৰুটমেণ্ট প্ৰচেছত পাৰ্টিচিপেট কৰিব পাৰিব তো পুনৰ লগ পাম নেক্সট ভিডিঅ'ত থেংক ইউ